নমস্কাৰ মেধাশ্ৰী নীল সকলোকে স্বাগতম জনাইছো এটো ভিডিঅ কোৱেশ্চন নম্বৰ আমি 12 আলোচনা কৰিম কি আছে x² + px + q = 0 মূল দুটাৰ অন্তৰ -1 হলে দেখুৱা যে p² + ইমান ইমান মানে প্ৰথমতে আমি কি কৰো ইয়াৰ মূল দুটাৰ অন্তৰ ইমান বুলি কৈছে গতিকে প্ৰথমতে আমি ধৰি লওঁ যে x² + px + q = 0 ইয়াক দিলো সমীকৰণ 1 বুলি ঠিক আছে এতিয়া আমি কি কৰিম যে ধৰা হল সমীকৰণ 1 মূল দুটা আলফা আৰু বিটা হ'ব এতিয়া এটাকে আলফা প্লাস বিটা কিমান হ'ব -b/a মানে কি ইয়াত -p হ'ব তাৰ পিছত আলফা বিটা কিমান হ'ব q হ'ব ঠিক আছে আৰু মূল দুটাৰ অন্তৰ আলফা -1 বুলি কৈছে তাৰ মানে দিয়া আছে কি দিয়া আছে আলফা - বিটা = 1 হয় এতিয়া আলফা - বিটাক তুমি কি লিখিব পাৰা আলফা প্লাস বিটা এক সেকেন্ড না দুইটাক মই হোল স্কয়াৰ কৰিলো আলফা - বিটা হোল স্কয়াৰ = 1 স্কয়াৰ মানে কিমান 1 তাৰ পিছত ইয়াক কি লিখিব পাৰা আলফা প্লাস বিটা হোল স্কয়াৰ -4 আলফা বিটা = 1 এটো আমি আগৰ ক্লাছত কোনবা মানে ক্লাছত কৰিছিলো হয়নে তো এটো a + b হোল স্কয়াৰ এটো তুমি ভাঙি চালে হল এটো পাবা ঠিক আছে তাৰ পিছত আলফা প্লাস বিটাৰ জায়গাত কি লিখিব পাৰা -p হোল স্কয়াৰ মানে কি p স্কয়াৰ ঠিক আছে -p হোল স্কয়াৰ মানে p স্কয়াৰ দেখা দেখি তাৰ পিছত কি পাবা 4 q = 1 আমি উলিয়াব কি লাগে যে 4p² + 4q² এটো উলিয়াব লাগে মানে ঠিক আছে তো এতিয়া আমি কি কৰিম তোমাৰ তো p² = কিমান হ'ব 1 + 4q ঠিক আছে p² ৰ ভ্যালু পাই গলো এতিয়া আমাৰ যেটো লেফট হ্যান্ড সাইড আৰু যেটো ৰাইট হ্যান্ড সাইড আছে হেতু মতে মিলাই চাম ঠিক আছে এতিয়া আমি লেফট হ্যান্ড সাইডটো লুছো হা লেফট হ্যান্ড সাইডত কি আছে p² + 4q² আচ্ছা p² মানে কিমান 1 + 4q তো 1 + 4q + 4q² আৰু যদি ভালকে চোৱা এটো কিমান 1 + twice q হোল স্কয়াৰ নহয় জানো হয় 4q² + এটো গতিকে এটো আমি উলিয়াব লাগে आंसर কিমান যেটো উলিয়াব লাগে আমি হেতু পাই গলো গতিকে লেফট হ্যান্ড সাইড = রাইট হ্যান্ড সাইড তো হাগৰ বুজি পাইছে এটো q² হা এটো হৈ গল আমাৰ q² ঠিক আছে বুজি পাইছো যদি হয় কমেন্ট বক্সত জনাবা কাৰণ আমাকো মানে লাগে যে কোনটো বস্তু তোমালোকে বুজি পাইছা কোনটো বস্তু বুজি পোৱা নাই বা কোনটো ইজিলি বুজি পাইছা কোনটো ইজিলি বুজি পোৱা নাই যাতে হেমতে আমি নিজকে চেঞ্জ কৰি পেলা মানে নিজৰ মেথডটো চেঞ্জ কৰি পেলা তোমালোক বস্তুটো ভালকে প্ৰেজেন্ট কৰিব পাৰো সো পিছত লাইছো নেক্সট কোৱেশ্চন নম্বৰ 13 কি কৈছে ax² + bx + c = 0 আৰু bx² + cx + a ৰ এটা উমৈহতীয়া মূল থাকে প্ৰমাণ কৰা যে ইমান = 0 বা এটো = ইমান তো আমি আগৰ কোৱেশ্চন কেবাটাও কৰিছো উমৈহতীয়া মূল থকা কোৱেশ্চন নম্বৰ 5 আছিল বলা তাৰ আমি কেবাটাও কোৱেশ্চন কৰিছো হয় তো একাৰণে বেছি ইমান কিবা কেছ নাই ডাইৰেক্ট আমি ধৰি লৈছো কি প্ৰদত্ত সমীকৰণ দুটাৰ উমৈহতীয়া মূলটো হল আলফা বুজি পাবা আৰু যদি উমৈহতীয়া মূল হয় বা এটা মূল ইয়াৰ এটা মূল আলফা ইয়াৰো এটা মূল আলফা যদি হয় তেলে কি হ'ব আলফা ইয়াক আৰু ইয়াক দুইটাকে স্যাটিসফাই কৰিব গতিকে কি লিখিব পাৰা a alpha² + b alpha + c = 0 ইয়াক কবা 1 আৰু কি কব পাৰা b alpha² + c alpha + a = 0 ইয়াক কব পাৰা 2 নম্বৰ বুলি ঠিক আছে তাৰ পিছত আমি আগতে কেনেকৈ কৰিছিলো alpha² ৰ যেকিটা কোএফিচিয়েন্ট কিটা লিখিবা তাপা আলফা তাপা 1 তাপা কো alpha² ঠিক আছে গতিকে কোএফিচিয়েন্ট কিটা কি ইয়াৰ হ'ব a আৰু b ইয়াৰ কিমান b আৰু c 1 ৰ ক্ষেত্ৰত কি আছে c আৰু a আছে বাকি আকৌ a b আকৌ লিখিম মই আগতেও কৈছো এতিয়াও কৈছো এই লিখাবিলাক কি হয় তোমালকে যেনকে শিকিছা হেমতে কৰা মই কি হ'ব মই মূল ধৰণে কৰিম তুমি তোমাৰ ধৰণে কৰা ঠিক আছে এনসাৰটো একে ওলাব আৰু তুমি জেনাৰেল ম্যাথছ বজ্ৰ গুণন পদ্ধতি জানা বুলি ক্ৰস মাল্টিপ্লিকেশন যেটো মেথড আছে হেতু জানা বুলি ভাবি পেলাই মই আগবাইছো দে হেতু এক্সপ্লেইন নাই কৰা ঠিক আছে এটাকে কি লিখিব পাৰো ওপৰত আহিব তোমাৰ আলফা² ঠিক আছে প্ৰথমতে আমি কি পূৰণ কৰো আলফা² লিখি পেলাই এই মাজৰ দুটা পূৰণ কৰো হয় না কিমান হ'ব b * a মানে ab মাইনাস কি হ'ব
তোমাৰ c into c কিমান হ'ব c স্কয়াৰ এটো হ'ব আমাৰ স্টেপ 1 c স্কয়াৰ ইকুৱেল তাৰ পিছত কি লিখিম আলফা এটা কি পূৰণ কৰিম c into b মানে bc minus a into a কিমান a স্কয়াৰ এটো হ'ব আমাৰ স্টেপ 2 a স্কয়াৰ ইকুৱেল নেক্সট আমি কি পূৰণ কৰিম a into c পূৰণ কৰিম মানে ca তাৰ পিছত মাইনাস কি b স্কয়াৰ মাইনাস b স্কয়াৰ এটো হৈ গল আমাৰ স্টেপ নম্বৰ 3 গতিকে এফালে 1 লিখিম ঠিক আছে এতিয়া implies তো alpha square actually তিনটা বেলেগ বেলেগ হল ন এতিয়া কি কৰিব পাৰা প্ৰথমতে মই এটো সমান এটো বুলি লিখিম তাৰ পিছত এটো সমান এটো বুলি লিখিম ঠিক আছে তো চোৱা alpha by কিমান bc minus a square equal to কিমান 1 by ca minus b square আৰু কি লিখিব পাৰা alpha square by ab minus c square equal 1 by ca minus b square ঠিক আছে প্ৰথমতে জানিবা এটো আৰু এটো ইকুৱেল লিখিছো সেকেন্ড বাৰ এটো আৰু এটো ইকুৱেল লিখিছো ইয়াত হয় implies তো alpha value কি পাবা alpha equal to bc minus a square divided by ca minus b square আৰু এটো সাইডে মই কি পাম implies alpha square equal to কি পাম ab minus c square divided by ca minus b square ঠিক আছে এতিয়া এই আলফা স্কয়াৰ আছে ইয়াত আলফাৰ ভ্যালু আছে গতিকে এই ভ্যালু কিনি মই এটো সাইডে পাতি দিম কিমান হ'ব bc minus a square divided by ca minus b square এটো হোল স্কয়াৰ equal to ab minus c square divided by ca minus b square ঠিক আছে একোন আহিবনে জেনটন এটো সাইডে কৈছো হা তো next bc minus a square divided by ca minus b square whole square equal এটো পালো ঠিক আছে এটা তলত চোৱা এটো দুটা পূৰণ হৈ আছে ইয়াত এটা পূৰণ হৈ আছে গতিকে ইয়াৰ পৰা এটা ক্যান্সেল কৰি দিম ইয়াত কি থাকিব ca minus b square আৰু ওপৰত whole square থাকিব মানে কি পাম bc minus a square whole square divided by ca minus b square আমি দুটা পূৰণ পাম মানে তাৰে এটো আৰু এটো কি কৰিলো ক্যান্সেল কৰি দিলো গতিকে ইকুৱেল কি পাম ab minus c square এতিয়া ওপৰৰ যেটো হোল স্কয়াৰ আছে হোল স্কয়াৰটো কমপ্লিট ভাঙি দিয়া কিমান হ'ব b square c square plus a to the power 4 minus 2ab square c equal এটো আৰু এটো যদি পূৰণ কৰি দিয়া কিমান হ'ব a square bc তাপা এটো ইয়াৰ লগত পূৰণ কৰি দিলা minus c cube a তাৰ পিছত মাইনাস কি লিখিব পাৰা মাইনাস এটো a b cube minus plus b square c square এটা দেখা দেখি কথা b square আৰু c square দুইটা সাইডে আছে হয় b square আৰু c square টো সমান চিহ্ন দুইটা সাইডে আছে গতিকে এটো আৰু এটো কাট গল হ'ব নেক্সট স্টেপত কি কৰিম a to the power 4 minus 2ab square c গুটেখিনি এফালে লৈ আহা minus a square bc তাৰ পিছত plus c cube a plus ab cube equal 0 ঠিক আছে ভালকে যদি চোৱা গুটেখিনি a পূৰণ হৈ আছে তো a টো উঠাই দিয়া হ'ব a এটা কমন লৈ পেলাই আমি উৰাই দিব পাৰো কিন্তু একেবাৰে উৰাই দিম তো a উৰাই দিলে কি থাকিব a কিউব থাকিব তাৰ পিছত এইখিনি কি থাকিব ইয়াত অকল b কিউব থাকিব ন প্লাস b কিউব লিখা ওকে তাপা a উঠাই দিলে কি থাকিব c কিউব থাকিব c কিউব লিখা দেখি পাইছে যে আমি কি হলা আহি আছো ইয়াপা a গুছি গল সৰি ইয়াপা এটো x সেকেন্ড হা এটো এটো যে c না ঠিক আছে এটো হ'ব a square bc হা এইখিনি লিখুটা ভুল হৈছিল আমু a square bc হ'ব কাৰণ এটো আছে ন a square into bc এটো হ'ব 2a square bc ঠিক আছে বাৰু তো এটো চেঞ্জ কৰি দিছো এটো a square bc প্ৰথমতে লিখুটা ভুল হৈছিল দে এতিয়া চোৱা এটো আৰু এটো যদি মাইনাস কৰি দিলে তেনে কিমান হ'ব 3a bc ইয়াপা এটা উঠি গল বাকি এটো আৰু এটো ক্যালকুলেট কৰিলে কিমান হ'ব ইমান হ'ব তো ইকুৱেল টু 0 গতিকে এই ফৰ্মুলাটো আমাৰ সবৰে চিনাকি সবে চিনি পায় হয় তো কি লিখিব পাৰো a plus b plus c into a square plus b square plus c square minus ab minus bc minus ca ঠিক আছে যেহেতু এটো কন্ডিশন উলাই গলে তেতিয়া আমি কি লিখিব পাৰো এটাকে a plus b plus c equal 0 নাইবা ইয়াৰ পৰা আমি কি লিখিব পাৰো যে a equal b equal
c equal to 0 লিখিব পাৰো ঠিক আছে এটো আমি জানোই ঠিক আছে গতিকে এটো হৈ গল আমাৰ উলিয়াবলগিয়া आंसर নেক্সট কোৱেশ্চন নম্বৰ 14 ইমানৰ মূল দুটা সমান হলে দেখুৱা যে ইমান ঠিক আছে মূল দুটা যদি সমান হবলে হয় তেতিয়া হলে আমাৰ কন্ডিশনটো কি যে ডিসক্ৰিমিনেন্টটো ইকুৱেল টু 0 হ'ব মানে কি b² - 4ac = 0 গতিকে ইয়াত কি হ'ব b² - 4 a মানে কিমান a মানে এটো আৰু c মানে আকৌ a পাম ইকুৱেল 0 ঠিক আছে গতিকে ভ্যালু পুট কৰা কিমান হ'ব b² - 4a² = 0 implies b² = 4a² লিখিব পাৰা ঠিক আছে এতিয়া আমি লেফট হ্যান্ড সাইড লম লেফট হ্যান্ড সাইড কি আছে a² + b² তো কিমান হ'ব a² ৰ জায়গাত a² ৰাখা b² ৰ জায়গাত 4a² ৰাখা a² ৰ জায়গাত লিখা ইমান তো কিমান হ'ব -c² এক সেকেন্ড c² হয় জানো কোৱেশ্চনটো b² আছিল হা এক সেকেন্ড ওকে তো a² -4a² ঠিক আছে ইয়াত মাইনাস এটা আছিল হা কোৱেশ্চনটো মই লিখাই নাই ওকে তো a² + এটো কিমান হ'ব 5a² আৰু এটো -3a² হ'ব ইকুৱেল -2 বৰ্ঠাই দিয়া 5/3 লিখা গতিকে কি হ'ব এটো RHS গতিকে আশা কৰো এটো বুজি পাইছে চাগে 14 নম্বৰ কোৱেশ্চন গতিকে ইমানে আছিল আজি আমি কিমান কইলো 12 13 14 ঠিক আছে তো এই তিনটা কোৱেশ্চন কইলো তো আশা কৰো এটা বুজি পাইছে চাগে ইয়াৰ পিছৰ যিটা ভিডিও আহিব তাত আমি যিখিনি সমাধান কৰা যিখিনি ইকুৱেশ্যন আছে সলভ কৰিব লাগে সেইখিনি আলোচনা কৰিম সো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং ষ্টে কিউৰিয়াছ কিপ লাৰ্নিং